और बोल क চান্দন কি হল ঐ? পাৰ হৈ গ'ল ধুমুহায়ে যাক ভাঙি থৈ মোৰ বজা হৈছে কি তোৰ? হ'বলৈ একো বাকী নাই অ' বন্ধু মোৰ জীৱন যৌৱন তন মন মুঠতে মই বৰবাদ এই মদাহী কি হৈছে কবিনে? মোক এতিয়া গুচি গ'ল একো দুখ নাছিল নহয় তই আছ ক'ত এতিয়া? মৃত্যুৰ দুৱাৰদলিত সিপাৰে জম এপাৰে মই আমনা চামনা ফটোৱামি নহয় দেই, ক'ত আছ সেইটো ক। মহাবাহু দাঁতিতে ৰৈ আছো তই তাতে ৰ, মই গৈ আছো। ঐ বেছি টাইম নকৰিবি তোক ৰ বুলি কৈছোন নাই? ৰ গৈছোৱে মই। তই বেছি টাইম নকৰিবি ঐ ল'ৰা সোনকালে আহ সোনকালে আহ পাৰ হৈ গ'ল ধুমুহায়ে যাক ভাঙি থৈ মোৰ বজা কৰি পাগল এটা মৰিবলৈ ওলাইছে, মই অলপ ওলাই যাওঁ। তুমি দৰ্জাখন ভিতৰৰ পৰা মাৰি থৈ দিবা। এই এফালে কি হৈছে তোৰ? इस प्यार हमें किस मोड़ पे ले आया কান্তলীয়াচৰ চিনি পাওঁ, কি হৈছে কবিনে? চাৰিদিনমান হ'ল আমাৰ এই ঘোঁৰাটোৱে কাপোৰ এযোৰ বিচাৰি আছিলে গাড়ীখনো ভালকৈ চলাব পৰা নাই, তেলৰ দাম বাঢ়িছে। মই ক'ৰবাত দিওঁ নিদিওঁ বুলি ক'লোঁ, মোক বেকআপ দিলে। ফোন কৰি যিখন বেয়া বেয়াকৈ গালি পাৰিছে, মই হেনো বোলে কি হেৰি বেয়াকৈ কৈছে ক'ব নোৱাৰোঁ। উজান বজাৰত ভাল মাছৰ বেপাৰীটো চিনাকি আছে নেকি? আছে কেলে? সকামত বাহু মাছ দিবি একেচৰে গাল ৰঙা পৰি যাব। কি হৈছে ক? আৰু এজনী ছোৱালীৰ কাৰণে মৰিবলৈ আহিছে, লাজ চৰম লগা নাই? আচ্ছা মোৰ লাজ, তোৰতো নীলাজ। তইতো মৰিবলৈ আহিছিলি চাকৰি এটাৰ কাৰণে। সেইটো বেলেগ কথা। কিহৰ ঘটিটো বেলেগ কথা? তোৰ কাৰণে চাকৰিটো ইম্পৰ্টেণ্ট, মোৰ কাৰণে সপোন ইম্পৰ্টেণ্ট। কেছ বঢ়াব এতিয়া চাচোন, চিঞৰ বাখৰ কি হ'ব বাৰু? সেইকেইটা জন্ম হ'ব নোপোৱা আগতে মাতৃ হাঁহ হৈ গ'ল ল'ৰা। চিঞৰ বাখৰ কোন? আমাৰ ল'ৰা ছোৱালীকেইটা সপোনে নাম দিছিলে, যদি ছোৱালী হয় নামটো দিব বাখ, আৰু ল'ৰা হ'লে মই নাম দিছিলোঁ চিঞৰ বাখ। দুইটাকে আমি একেলগে মাতিম চিঞৰ বাখ বুলি। কিন্তু মোৰ সেইটো সপোন চাচোন চন্দন, মোৰ সপোন হৈ ৰ'ল ল'ৰা। চুপ এই অদৰকাৰী কথাবোৰ এতিয়া পাতি থাকিব নালাগে। ঘৰলৈ ব'ল কাইলৈ তাইৰ লগত ভালকৈ কথা পাতি ঠিক কৰি ল'বি। তাই যদি মোৰ জীৱনলৈ যদি ঘূৰি নাহে নহয়, তই বেপাৰীটো এডভান্স মাৰি দিয়া পইচা নাই, মই আজি গুচি যাব। মই চলাব লাগিব নি? উঠ কৰিবি, ভালকৈ ধৰি ল ঐ অভদ্ৰনী ঐ, স্কুল নগ'লি হে? অসভ্য অভদ্ৰ নেকি হে আপোনালোক? স্কুল নগ'লি, মেট্ৰিক ফেইল নি তহঁতি ঐ? পানী বটল দলিয়াবলৈ আহিছে।
কাক দম দিছ তই? চাওক দাদাগিৰি কৰা নাই, কথাটো আপোনাক বুজাইছোহে। আৰে তই মোক কথা কৈছ যে? নহয়। তোৰ পৰা কথা ক। এনেকুৱা কিয় কৰিছে, অভদ্ৰামি কিয় কৰিছে হে? অভদ্ৰামি কৰিছো? মই অভদ্ৰামি কৰিছো হা? ঐ আজি কি খাইছিলি তই? জিম চিম যাৱ নি বাৰু আজিকালি? যাওঁ। যা হাতখন এনেকৈ কৰি দিওঁ। পটককৈ কেনেকৈ জোৰ পাই গ'লি ঐ? জানো সদায় খোৱাবোৰেতো খাই আছোঁ। এই চাগে টেনশ্যন কমিলে মানুহে চাগে অলপ শক্তি পায়। পলিচিটো হোৱাৰ পিছত মোৰ টেনশ্যনবোৰ অলপ কমিছেতো, সেইকাৰণে চাগে। তই যা। থৈ আহিব লাগিব নি? কাণতলীয়া চৰ চিনি পাওঁ মতা, সেই নিজে আগতে ভালকৈ যা। আৰু শুন, অদৰকাৰী চিন্তাবোৰ কৰি নাথাকিবি, চব ঠিক হ'ব। তুলসী পাত দুটা চুবাই যাবি, মাৰে গম পালে। দে কৈ থাক, গুড নাইট। শুই গৈছিলা নেকি? আপুনি চাগে পাহৰি গৈছে, মই মানুহ নহয়। পাহৰাটোৱেই স্বাভাৱিক। দুৱাৰখন খুলি দিওঁতে এনে লাগিল যেন মোৰ ধেৎ, হ'ব হ'ব মোক কৰি দিম। ঠিক আছে। কংগ্ৰেচুলেশ্যনছ। ছাৰ আপুনি ইয়াত কেকৰ সৈতে? আৰে মই তোমাৰ ওচৰত আহিব নাপায় নেকি? নহয় ছাৰ, পাই তেনেকুৱা কোনো কথা নাই। তথাপিও লোৱা কেক কাটা। কেক কিহৰ পিছে? আৰে তোমাৰ প্ৰমোশ্যন হৈছে। প্ৰমোশ্যন মোৰ? য়েছ, তোমাৰ লাষ্ট পাৰফৰ্মেঞ্চ চাই কোম্পানী খুচ, সেয়ে তোমাৰ প্ৰমোশ্যন হৈছে। দৰমহাও বাঢ়িব এতিয়া। ছাৰ আপুনি সঁচাকৈ কৈছে? আৰে একদম সঁচা। সেয়ে মই কওঁ মন দি কামবোৰ কৰিবা, তুমিহে গুৰুত্ব নিদিয়া। এতিয়া চোৱাচোন, অলপ গুৰুত্ব দিওঁতেই কিমান ডাঙৰ পলিচি এটা হৈ গ'ল। কংগ্ৰেচুলেশ্যনছ মাই বয়। থেংক ইউ ছাৰ। দিয়া কাটা।
চন্দন নাই? নাই। ঘৰত অকণমান পূজা কৰিছিলোঁ তাৰে। লোৱা। শুনা, তুমি আৰু চন্দন আজি ৰাতি আমাৰ ঘৰত ভাত খোৱাকৈ যাবা। আচলতে আজি আমাৰ ল'ৰাটোৰ জন্মদিন। আন মানুহ নাই। তোমালোক কিন্তু নহাকৈ নাথাকিবা দেই, আহিবা। এঘাৰ 12 গোসাঁনী হ'ব নেকি? মানুহে চাই আছে। মই আৰু এনেকুৱা নকওঁ নহয়। আৰু নকৰোঁ বুলি কৈছ নহয়। কালি যি ফোন কৰিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে 18 ঘণ্টা। সেই 18 ঘণ্টাই মই জীয়াই আছোঁ নে মই মৰিলোঁ নে তাই খবৰ এটা ল'বলৈ তোৰ কি সময় নোলালে? গোসাঁনী মই কালি তোমাক ফোন কৰিছিলোঁ। এয়া চোৱা 10টামান মিছ কল। তোমাৰ মোবাইলটো অফ পালোঁ আৰু তুমিয়ে দেখোন মোক কৈছিলা ফোন কৰি আমনি কৰি নাথাকিবি বুলি। তই কি মোৰ ঘৰ চিনি নাপাৱ? হা, খং কৰিলোঁ মানে তই মোক এৰি দিবি নহয় জানো? গোসাঁনী কিয় তেনেকৈ কৈছা? মই কাপোৰযোৰ দিব নোৱাৰা কাৰণে তুমি খং কৰি থকা নাছিলা? প্ৰেম আৰু অভিমানৰ মাজত যি মানুহে পাৰ্থক্য বুজি নাপায় সেই মানুহে আচলতে প্ৰেম কৰিবই নালাগে। যেনে তই, বুজিছ? কাপোৰযোৰ দিয়া নাছিলি বাবে মনটো বেয়া লাগিছিল, আৰু মনটো বেয়া লাগিলে অভিমান হ'বই ন? মই তোক ভাল পাওঁ। মই তোৰ ওচৰত অভিমান নকৰি মই কি বেলেগৰ ওচৰত অভিমান কৰিবলৈ যাম নেকি? কি ভেবা লাগিছে? মোৰ ফুচকা খাবলৈ মন গৈছে। পইচা বাৰু ময়ে দিম, কিন্তু খুৱাই দিয়া দায়িত্ব তোৰ। অভাৱটো আছে, কিন্তু ইমানো অভাৱ নাই যে মই মোৰ মানুহজনীক ফুচকা প্লেট কিনি দিব নোৱাৰিম। বোলা আজি গোটেই ফুচকা দোকানখনেই তোমাৰ। তুমি নাযাওঁ বুলি কিয় নকলা? নাযাওঁ বুলি কেনেকৈ কওঁ? মানুহগৰাকীয়ে ইমান মৰমত মাতিছে আৰু তেওঁ বেয়া পাব যেন লাগিলে। তাতে তেওঁ আপোনাৰ ঘৰৰ মালিক। মানুহৰ মাজত থাকি তুমিও মানুহৰ দৰে হৈ গৈছা। এতিয়া পিছে কি কৰিবা? আপুনি কিবা এটা মিলাব আৰু। আপুনিতো জানেই মোৰ কাৰণে মিছা কোৱাটো কিমান কষ্টকৰ। বুজিছোঁ। পিছে কাৰ বাৰ্থডে বুলি ক'লা? তেওঁলোকৰ ল'ৰাৰ। ল'ৰা? মই এখন ঘৰত থকা বহুত বছৰে হ'ল, কিন্তু আজিলৈকেতো তেওঁলোকৰ কোনোবা ল'ৰা আছে বুলি নাজানো আৰু।